আহিছোঁ কি LED বাল্ব তৈয়াৰী কেন্দ্ৰ। তো LED বাল্বৰ মেটেৰিয়েলখিনি চাই লওক। প্ৰথমতে মেটেৰিয়েলখিনি এয়া হৈছে বৰ্ডটো। LED বাল্বৰ ভিতৰত বৰ্ড, ইয়াত 3টা বৰ্ড আছে একেলগত। 3টা বৰ্ড মানে ছিংগল হ'ব, ছিংগল। ইয়াত এইটো ভাঙিব লাগিব এনেকৈ মাজেৰে এনেকৈ কৰি, এইটো ভাঙি দিলোঁ চাওক। এইটো হৈছে এটা বৰ্ড, এইটো হ'ল, এইটো দি এটা বাল্ব বনিব। তো ইয়াৰ লগত আৰু লাগিব, এইটো এটা লাগিব বৰ্ড। গোটেইখিনি চাব, এইটো লাগিব এটা বাল্বৰ কাৰণে, এইটো লাগিব, আৰু বাকী নট এইটো ঝালাই মাৰিবৰ কাৰণে। এইটো আমি হেৰি কৰিলোঁ, বস্তুটো লগালোঁ। লগাই লৈ গোটেইখিনি আমি এনেকৈ যাম। এইটো চাওক কেনেকৈ লগালোঁ। এয়া হৈছে বৰ্ড, মানে ইয়াত কেইটা আছে, 1 2 3 4 5 6 7 12টা। ইয়াৰ পৰা 12টা আমি লাইট বনাব পাৰিম, 12টা লাইট ইয়াৰ পৰা বনাব পাৰিম। এইটো হৈছে, এইটো মানে আঠা বুলি ধৰিলোঁ, আৰু আঠা নহয়, এইটো মানে লাগে। ইয়াৰ পিছফালে এনেকৈ লগাই দেখাই আছোঁ। এইটো আঠা নহয়, এইটো কিবা এটা কয় এইটো অলপমান লৈ ইয়াত লগাব। তাৰমানে এই লাইটটো ইয়াত লগালে এইটো দি মানে গৰমটো ইয়াত এলুমিনিয়াম, যিহেতু এইটো এলুমিনিয়াম বা চিলভাৰ হ'ব, চিলভাৰ ইয়াত এতিয়া গৰমটো ট্ৰান্সফাৰ হৈ যাব। যোনটো এই বৰ্ডত, যিহেতু এই বৰ্ডটো লাইটটো জ্বলিলে যিহেতু বস্তুটো গৰম হয়, তো এই গৰমটো ট্ৰান্সফাৰ হ'বলৈ ইয়াত আমি এই বস্তুটো এনেকৈ লগাব লাগে। লগাইলে আমি নটটো লগাম বাৰু, চাব এনেকৈ লগালোঁ। মই এই বস্তুটো এতিয়া নট লগাম, আমি নটটো ইয়াত লগাম। তো এইটো হৈছে নট। নটটো লগাবৰ কাৰণে আমি এটা মেচিন যোগাৰ কৰিছোঁ। এই মেচিনটোৰে আমি নটটো লগাম, যাতে আমাৰ কামটো সোনকালে হওক। হাতেৰে যিহেতু কৰিলেতো অলপ টাইম লাগে, সেইটো কাৰণে এতিয়া মই হাতেৰে নকৰোঁ। নটটো ইয়াত এনেকৈ লগাই ল'ব, লগাই লৈ বৰ্ডটোত এনেকৈ কৰি ফচাব, ফচাই লৈ মই চুইচটো দিম, এইটো টাইট কৰি দিম। চাব মই এইটো এতিয়া টাইটত লগাই দিম। এইটো হ'ল, হ'ল। অভাৰ টাইট কৰি নিদিব। যদি আপোনালোকে এইটো বনাবলৈ চেষ্টা কৰে, অভাৰ টাইট নকৰিব। এনেকৈ বেছি টাইট কৰিলে বস্তুৰ ওপৰৰ লাইটৰ বৰ্ডটো অলপ চুট পাব। হ'ল, তো এইটোৰ কাম ইমানটো হৈ গ'ল। বাকীখিনি আপোনালোকে চাব। ইয়াৰ পিছত আমি কি কৰিম, এনেকুৱা এটা ল'ম। তো এইটো হৈছে, এই বস্তুটো চাইছে আপোনালোকে, এটা লৈছোঁ, বহুত গাল আছে ইয়াত। তো এই বস্তুটোৰ ওপৰত আমি কি কৰিম, প্ৰথম অৱস্থাত কি কৰিম, এই বস্তুটোৰ ওপৰত এইটো যে এই বস্তুটো আমি এনেকৈ বহাবলৈ চেষ্টা কৰিম, এনেকৈ বহাম। বলকচোন কেনেকৈ বহাম, আমাৰ মেচিনটোৰ ওচৰলৈ যাওঁ। এয়া হৈছে মেচিন। তো মেচিনটো যিহেতু ইয়াত আমি চাপ দিম, চাপ দিলে বস্তুটো এটেচ হৈ যাব ভালকৈ। তো এইটো হৈছে মেচিনটো, আপোনালোকে চাব পাৰিছে। তো এইটো প্ৰথমত এই নীলা, যিহেতু এই যোনটো শ্বেপটোৰ ভিতৰত আমি এইটো এনেকৈ বহাই দিম। বহোৱাৰ পিছত ইয়াত অলপ লক্ষ্য কৰিবলগীয়া কথা আছে। ইয়াত এই বস্তুটো যে এই যোনটো চাব পাৰিছে আপোনালোকে, এই বস্তুটো ইয়াত সমানকৈ থ'ব, নহ'লে এটা প্ৰব্লেমে দেখা দিব। চৰি এটা ভুল হৈছে আপোনাৰ। কি ইয়াত আমি মেইন যোনটো কম্পনেণ্টৰ যোনটো বৰ্ডটো, মেইন চাৰ্কিটটো, সেই চাৰ্কিটটো বহোৱা হোৱা নাই, আমি বহাম। এইটো চাইছে বৰ্ডটো আপোনালোকে, এই চাৰ্কিটটো গোটেই লাইটটো যে জ্বলিব, এইটোৰ ওপৰত নিৰ্ভৰ কৰি জ্বলিব। তো এইটো হৈছে যোনটো চাৰ্কিটটো, এই চাৰ্কিটটো প্ৰথমতে ইয়াৰ ভিতৰত ভৰাব লাগিব। আমি প্ৰথমত ভৰোৱা নাছিলোঁ। এইটো চাইছে যোনটো এই শ্বেপ চাইছে, সেই শ্বেপ আকাৰত এইটো বগা যোনটো ৱাৰ থাকে, এইটো হ'ব কাৰেণ্টৰ লোড ল'ব, মানে ইনপুট। এইটো ইনপুট হ'ব। তাৰপিছত এইটো হৈছে আউটপুট। এইফালে আউটপুট ওলাব, এইফালে আউটপুট ওলাব। এইটো প্লাছ, এইটো মাইনাছ। কোলাটো যিহেতু নিগেটিভ হয়, তো এইটো এনেকৈ আমি পাৰ কৰি দিছোঁ এইফালে ভালকৈ। হ'ল। তাৰপিছত ইয়াত আৰু এটা বস্তু আপোনালোকে লক্ষ্য কৰিব লাগিব। এই নীলা তাঁৰ আৰু ক'লা তাঁৰ যোনটো আছে, এইটো আপোনালোকে এনেকৈ সমানকৈ বাহিৰলৈ ওলাই দিব, নহ'লে আপোনালোকে এই বস্তুটো যোনটো এইটো লগাবলৈ অসুবিধা হ'ব। এয়া চাওক, আমি এনেকৈ চিধা কৰি ল'লোঁ। এতিয়া এই বস্তুটো আমি এনেকৈ ইয়াত এনেকৈ ভালকৈ ফাকেৰে বঢ়িয়াকৈ সোমাই দিবলৈ চেষ্টা কৰিম মই। এয়া চাওক, মই ভালকৈ সোমাই দিলোঁ। সোমাই দিয়াৰ পিছত এইটো ভালকৈ ইয়াত
বঢ়িয়াকৈ সমানকৈ বহাই ল'ব বহাই লৈ ইয়াৰ তলত নিব আৰু ইয়াত আপোনালোকে প্ৰেছাৰ দিব এনেকৈ কৰি তলৰ পিন এনেকৈ কৰি প্ৰেছাৰ দিব তলত চাই ল'ব বঢ়িয়াকৈ মই এনেকৈ টানি দিম বস্তুটো টানি দিলে এই প্ৰেছাৰত বহি যাব ভালকৈ আৰু বস্তুটো ভালকৈ বহাবলৈ চেষ্টা কৰিব ইয়াত সমানকৈ এনেকৈ বহাব এইটো এনেকৈ কৰি অলপ জোৰ দিব বস্তুটো তলৰ পিনে জোৰ দিব আৰু এই বস্তুটো ইয়াত চাব সমানকৈ বহিছে নে নাই বহা ইয়াত সমানকৈ বহা নাই এইটো চাব পাৰিছে এইটো বঢ়িয়াকৈ বস্তুটো বহি গ'ল আৰু ইয়াত অলপ চাপ দি দিব বস্তুটো আৰু এই বহি পৰিব চাওক ই আৰামছে সেইটোত এটেচ হৈ গ'ল বঢ়িয়াকৈ এয়া চাওক কি মজাকৈ ইয়াত এটেচ হৈ গ'ল এইটো এতিয়া আমাৰ এটেচ হোৱাৰ কামখিনি হৈ গ'ল তাৰপিছত আমি কি কৰিব লাগিব ইয়াত চাইছে আপোনালোকে বস্তুটো ইয়াত চাইছে প্লাছ আৰু মাইনাছ লিখা আছে তো প্লাছ আৰু মাইনাছ যোনটো চিহ্ন লিখা আছে মাইনাছ চিহ্নত আপোনালোকে চিহ্নত ছাইডত এটা হেৰি আছে টাৰ্মিনেল আছে সেইটো টাৰ্মিনেলত আপুনি মানে মাইনাছ যোনটো টাৰ্মিনেলত আপুনি কোলা তাৰটো ঝালাই মাৰি বহাব আৰু প্লাছ টাৰ্মিনেলত ৰঙা তাৰটো ঝালাই মাৰি বহাব বলক আমি ঝালাই মাৰোঁ এয়া চাওক মই ঝালাই মৰাৰ কামখিনি কৰিলোঁ ইয়াত তো ঝালাই মাৰিলোঁ এতিয়া ইয়াত দুটা চাওক টাৰ্মিনেলটো বঢ়িয়াকৈ মই ঝালাই মাৰিলোঁ তো প্লাছটোত ঝালাই মাৰিলোঁ আৰু এই যোনটো যিহেতু এইটো DC কাৰণ আহে সেইটো কাৰণে ইয়াত প্লাছ মাইনাছৰ গণ্ডগোল হ'লে কিন্তু নহ'ব লাইটটো নজ্বলিব তো এইটো কাৰণে ৰঙাটো প্লাছত আৰু ব্লেকটো মাইনাছত লগাব লাগিব যিহেতু ব্লেকটো মাইনাছ হয় আৰু ৰঙাটো প্লাছ হয় এতিয়া আমি কামখিনি কৰিম এইফালৰ কামখিনি তো এইফালৰ কামখিনি কৰিবৰ কাৰণে চাই থাকক ভিডিঅ'টো এইটো এনেকৈ অলপ চিধা কৰি দিব এতিয়া ভাইটি বস্তুটো দিয়াচোন মোক এইটো পিছফালৰ বস্তুটো দিয়াচোন এইটো কি কয় টুপি তো এইটো চাওক বস্তুটো তো এই বস্তুটো মই ইয়াত এটেচ কৰিম বঢ়িয়াকৈ এনেও বাল্বত আপোনালোকে চাইছে এইটো কি হয় কি কাম কৰে হোল্ডাৰত এই বস্তুটো লাগিব তো এইটো কাৰণে ইয়াত ফুটা আছে দুটা ফুটা আছে তো এই ফুটাৰ মাজেৰে এইটো আমি তাৰটো বঢ়িয়াকৈ সোমালে কামটো হ'ব চব সোমাই দিলোঁ সোমাই দি এই যোনটো দুটা তার ওলাই আছে এটা বেকাই দিব দুটা বিপৰীতমুখে বেকাব তেতিয়া আপোনাৰ অলপ সুবিধা হ'ব হ'ল তো এইটো কামটো হোৱাৰ পিছত তো এতিয়া এইটো আমি ইয়াত যেহেতু খুলকি যাব এইটোক আমি ফচাবৰ কাৰণে এটা মেচিনৰ ওচৰত যাম তো মেচিনটো দি এইটো ফচাম বলক চাওক এই কামটো কৰিবৰ কাৰণে আমাৰ মেচিন আছে এই আচক মেচিনটো এইটো মেচিনটো হয় তো মেচিনটো কি কাম হয় আমি এনেকৈ টানিব লাগিব টানিলে বস্তুটো এটা দাগ হ'ব এইটো চাওক আমি আগতে বনাই থোৱা এটা বাল্ব আছিলে এই আগতে বনাই থোৱা বাল্বটো দেখিছে আপোনালোকে তো ইয়াত এটা সৰু দাগ আছে ফ'কাছ লোৱা নাই এইটো চাওক সৰু গাঁত আছে তাৰমানে বস্তুটো ফচাই দিয়া হ'ল ফচাবৰ কাৰণে কামটো হৈছে এইটোৰ তো এইটো দি কেনেকৈ ফচাই আমি চাম চাওক ইয়াত এটা কাইট বস্তু আছে এনেকৈ টানি দিলে বস্তু এনেকৈ চাপ খাই যায় চাপ খালেই এই বস্তুটো কি হয় ইয়াত এইটো যোনটো চাইছে ইয়াত কি হ'ব গাঁত হৈ যাব বলকচোন কেনেকৈ কৰে এনেকৈ প্ৰথমত বঢ়িয়াকৈ বস্তুটো থ'ব নিহিলাকৈ এনেকৈ থ'ব পাৰিলে তলৰ পৰা এনেকৈ ঠেলি ধৰিলে আপোনালোকে এই বস্তুটো যোনটো চাইছে এইটো এনেকৈ টানি দিলেই এইটো কাম হৈ যাব বলকচোন মই এইটো কেনেকৈ কৰে চাওঁ বস্তুটো চাওক ভালকৈ থোৱা হ'ল এতিয়া থোৱাৰ পিছত এইটো মই এনেকৈ টানি দিলে তাত কাম হৈ যাব চাব হৈ গ'ল বেছি টানিব নালাগে অলপ হেৰি হ'লে হ'ব এয়া চাওক বস্তুটো কি বঢ়িয়াকৈ চাপ খাই গ'ল তো এইটো কাম হৈ গ'ল এতিয়া বনাব লাগিব কি ইয়াত এই টুপিটো বনাব লাগিব টুপিটো মানে ইয়াত টুপটো বনাব লাগিব তেতিয়া আমি হোল্ডাৰত লগালে বস্তুটো কাম কৰিব বঢ়িয়াকৈ বলকচোন কৰোঁ এইটো চাওক এইটো হৈছে চিচা আমি যেহেতু সৰু কাৰণে পেচ খুৱাই লৈছোঁ বস্তুটো মেৰাই লৈছোঁ তো এইটো কেনেকৈ কৰিব এইটো কাৰণে আমাৰ এইটো ঝালাই মেচিন আছে ঝালাই মেচিন দি এনেকৈ
চাওঁ গৰম হৈছে এতিয়া ইয়াত অলপ এনেকৈ লগাব তেলটো অলপ লগাই লৈ ইয়াত এনেকৈ ধৰিব আৰু ধৰি লৈ বস্তুটো কেনেকৈ বনাই চাব ইয়াত ধৰি ৰাখিব জ্বালা মেচিনটো কিন্তু গৰম হ'ব লাগিব গৰম নহ'লে ই নহ'ব আৰু চাব অলপ সাৱধানতাৰে কৰিব কাৰণ যিহেতু গৰম বেছি নহয় একদম কম পৰিমাণত দিব ইয়াত বস্তুটো গৰম যিমান গৰম হ'ব ইমান বঢ়িয়া মুখটো যিহেতু গৰম হৈ আছিলে এয়া চাওক এইটো বনি গ'ল হ'ল এইটো ভালকৈ বনাবলৈ চেষ্টা কৰিব এইটো বনিলে চাব পাৰিছে এয়া চাওক এইটো এটা বনিলে আৰু এটা এতিয়া বনাম বলক চাই থাকক ভালকৈ এইটো লগাই ল'ব ইয়াত তেনেকৈ ধৰিব এয়া চাওক এইটো বনি গ'ল এতিয়া আমি লাইটটো টেষ্টিং কৰিবলৈ চেষ্টা কৰিম এইটো হৈ গ'ল বস্তুটো ভালকৈ বনাবলৈ এইটো চেষ্টা কৰিব আপোনালোকে যদি বনায় তো এয়া চাওক বাল্বটো এইটো হৈ গ'ল গোটেই কামখিনি এতিয়া আমি ইয়াক টেষ্টিং কৰিম টেষ্টিঙৰ কাৰণে লৈ যাওঁ বলক টেষ্টিঙৰ কাৰণে চাওক আমি বহুত গাল বাল্ব এনেকৈ জ্বলাই আমি টেষ্টিঙৰ কাৰণে ৰখাই ৰাখিছোঁ তাৰমানে এইবিলাক 6 ঘণ্টা এনেকৈ আমি জ্বলাই ৰাখিব লাগিব তেতিয়া আমি কাষ্টমাৰক দিব পাৰিম এটা গেৰাণ্টি দিব পাৰিম ৱাৰেণ্টি দিব পাৰিম তো এই 6 ঘণ্টা ইতিমধ্যে হৈ গ'ল জ্বলি আছে এতিয়া আমি এই বাল্বটো যে বনাইছোঁ তো এইটোক আমি এতিয়া ইয়াত জ্বলাম তো জ্বলাই চাওঁ বস্তুটো এয়া চাওক এইটো ভাল আছে বাল্বটো ঠিকে আছে ভাল নহয় মানে আমাৰ কনষ্ট্ৰাকশ্যন কৰাটো ঠিকে হৈছে হ'ল এতিয়া আমি ইয়াত যে বগা টুপি এটা তৰপ এটা লগাব লাগিব তে তৰপটো লগাই লওঁ এয়া চাওক লগালোঁ বাল্বটো বনি গ'ল এতিয়া লগাই দিওঁ বাল্বটো চাওক এইটো আমি ভালকৈ লগাই দিয়া ঠেলিলোঁ অলপ আমি টেষ্টিঙত লগাই দিলোঁ এইটো 6 ঘণ্টাত জ্বলিব এইটো অলপ আগত বনাইছিলোঁ এইটো এইমাত্ৰ লগাইছোঁ তো এইটো 6 ঘণ্টা টেষ্টিঙত থাকিব তাৰপিছত আমি এইটো কাষ্টমাৰক দিব পাৰিম তো আজি ভিডিঅ'টো ইমানেই গোটেই ভিডিঅ' হয়তো আৰু ভালকৈ দিম মেচিন টেচিন কি দৰকাৰ হ'ব আপোনালোকে যদি এইটো বিজনেছ কৰিবলৈ বিচাৰে যদি দৰকাৰ মই যিহেতু ইয়াত মালিক বেলেগ আছে তো যদি আপোনালোকে এইটো কৰিব বিচাৰে আমাৰ লগত কণ্টেক্ট কৰিব কণ্টেক্ট নাম্বাৰ দি দিম দৰকাৰ হ'লে আৰু কি দৰকাৰ হ'ব কি মেচিন দৰকাৰ হ'ব এয়া চব ইয়াৰ কাৰণে যোগা মেটেৰিয়েল বহুত কিবা লাগিব তো এয়া হৈছে চব লাগিব আজি ভিডিঅ'টো ইমানেই আমি নেক্সট ভিডিঅ'ত আপোনালোকক আৰু ভালকৈ দেখাবলৈ চেষ্টা কৰিম এইটো এটা সৰু ভিডিঅ' নহয় ডাঙৰেই হৈ গ'ল ভিডিঅ'টো তো ধন্যবাদ